ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ বগী নদী অঞ্চলৰ দক্ষিণ কোলাবালীত বড়ো জনগোষ্ঠীৰ লোকসকলে আয়োজন কৰে ৰংজালী বৈশাগু উৎসৱ অৰ্থাৎ ৰঙালী বিহু উৎসৱ। দিনজোৰা কাৰ্যসূচীৰে পুৱাৰে পৰা অনুষ্ঠিত হোৱা বৈশাগু উৎসৱত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ সমান্তৰালকৈ এই অনুষ্ঠানত বিহু কুঁৱৰী, বিহু ৰাণী আৰু বোৱাৰী ৰাণীৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বুঢ়া বুঢ়ী, ডেকা গাভৰু আৰু বোৱাৰীসকলৰ মাজত অনুষ্ঠিত হোৱা দলীয় নৃত্য প্ৰতিযোগিতাই অনুষ্ঠানটি অধিক আকৰ্ষিত কৰি তোলে। বহুত ভাল লাগিছে, আমাৰ ৰাইজে মিলি চবে একতা হয়। আমি ৰংজালী বৈশাগু এবাৰ প্ৰথমবাৰৰ কাৰণে আমি হেৰি কৰা হৈছে, বহুত ভালে লাগিছে। জানক নাজানক ইয়াত চবে এতিয়া হেৰি কৰিছে, অংশগ্ৰহণ কৰিছে, চবে ভাগ লৈছে, খুব ভাল লাগিছে। আৰু গাঁৱৰ ৰাইজে চবে ইয়াত মেলা প্ৰীতি কৰি চবে ইয়াত সহায় সহযোগিতাত আমি আজি ৰংজালী বৈশাগু দক্ষিণ কোলাবালী গাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে আমাৰ আয়োজন কৰা হৈছে। তাৰ কাৰণে খুব ভাল লাগিছে। আৰু মই বিশেষ ক'ব নাজানো, এইখিনিয়ে কৈছোঁ, চবকে এতিয়া ককা দেউতা চবৰ পৰা ধৰি এতিয়া ইয়াত উপভোগ কৰিছে আৰু অংশগ্ৰহণ কৰিছে, বুঢ়া বুঢ়ীৰ পৰা ধৰি ল'ৰা ছোৱালী। খুব ভালে লাগিছে। আৰু আগন্তুক দিনত আমাৰ ইয়াৰ ৰংজালী বৈশাগু দক্ষিণ কোলাবালী গাঁৱত আৰু আমি ডাঙৰকৈ ভালকৈ কৰিম বুলি আশা ৰাখিছোঁ। নমস্কাৰ, বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক। আজি দক্ষিণ কোলাবালী গাঁৱত বড়ো গাঁৱত আজি প্ৰথমবাৰৰ বাবে বিহু উদযাপন কৰিছে, বৈশাগু উদযাপন কৰিছে, ৰংজালী বৈশাগু উদযাপন কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে এওঁলোকে ৰাইজৰ হৈ পেলাই আজি বিহু বৈশাগুটো উদযাপন কৰিছে। আজি কিছুমান বিহুৰ প্ৰগ্ৰাম কৰিছে, ইয়াতে কিছুমান প্ৰতিযোগিতা ৰৈছে। অলৰেডি কি কি কাৰ্যসূচী হৈ গ'ল ইয়াত এতিয়ালৈকে? এইটো কি কয়, বিহু গ্ৰুপ হৈ গ'ল মহিলাসকলৰ বিহু গ্ৰুপ বৈশাগু গ্ৰুপ প্ৰতিযোগিতা হৈ গ'ল, মানে ধৰক দলীয় প্ৰতিযোগিতা এইটো হৈ গৈছে। আৰু ইয়াত ডুৱেল ডেন্স দিছে, বৈশাগুৰ যিটো জুৰীয়া বিহু প্ৰতিযোগিতা এইটো হৈ গৈছে। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্ট, সংবাদ 365।